আজি ইয়াতে জনিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত চালেকুৰা গাঁৱত জনিয়া এপিঅ'ৰ সহযোগত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হয়, য'ত অৰ্ধশতাধিক খেতিয়ক উপস্থিত থাকে। আৰু এই খেতিয়কৰ উপস্থিতিত আমি SBI জেনেৰেলৰ বিষয়াৰ লগতে এপিঅ'ৰ ফালৰ পৰা ফচল বীমাৰ সুবিধা লাভালাভৰ সম্পৰ্কে আমি খেতিয়কসকলক অৱগত কৰোঁ। ক'ত কেনেকৈ খেতিয়কসকলে ইয়াতে আবেদন কৰিব পাৰে আৰু কোনবিলাক ডকুমেণ্টছ লৈ পেলাই তেখেতসকলে আবেদন কৰিব পাৰে ইয়াৰ সম্পৰ্কে তেখেতসকলে আলোচনা কৰা হয়। আৰু এই ফচল বীমাৰ লাভালাভৰ সম্পৰ্কে বিতংভাৱে আমি খেতিয়কসকলৰ লগত আলোচনা কৰোঁ। ইয়াতে খেতিয়কসকলে আপোনাৰ যিখিনি খেতি বৰ্তমান ৰবি ছিজনত হৈ আছে সেই খেতিখিনি ইঞ্চুৰেঞ্চ কৰিলে খেতিখিনি ৰোৱাৰ আগৰ পৰা কটিয়ানলৈকে যিখিনি প্ৰাকৃতিক দুৰ্যোগত তেখেতসকলে খেতি নষ্ট হৈ যায় বা বিভিন্ন দুৰ্যোগত শিল বৰষুণ স্থানীয় দুৰ্যোগৰ কাৰণে আৰু প্ৰডাকশ্যন যদি তেখেতসকলে কম আহে এই সকলোবিলাক ক্ষেত্ৰত ইয়াতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে। আৰু এই ব্যৱস্থাসমূহ কোনটো পৰ্যায়ত আবেদন কৰিব পাৰে খেতিয়কসকলে সেই সম্পৰ্কে আমি খেতিয়কসকলক আজি আলোচনা কৰিম। দুৰ্যোগ প্ৰাকৃতিক দুৰ্যোগ যেনে ধৰি লওক আপোনাৰ খৰাং, বানপানী, কীট পতংগ, বেমাৰ আজাৰ, লগতে স্থানীয় দুৰ্যোগ হিচাপে শিল বৰষুণ, ধুমুহা, বজ্ৰপাত এই সকলোবিলাক দুৰ্যোগ ইয়াতে সামৰি লোৱা হৈছে। তেখেতসকলে আমাৰ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা তেখেতসকলৰ টোল ফ্ৰী নম্বৰ আছে, আমি সেইটো সম্পৰ্কে আলোচনা কৰিলোঁ, যিটো নম্বৰ হৈছে 14447। লগতে আমাৰ ব্লক অনুযায়ী যিবিলাক SBI জেনেৰেলৰ বিষয়ববীয়া আছে তেখেতসকলক আমি কণ্টেক্ট ডিটেইলছ তেখেতসকলক শ্বেয়াৰ কৰিলোঁ। লগতে তেখেতসকলে স্থানীয় যিসকল এগ্ৰিকালচাৰ অফিচিয়েল আছে, যেনেকৈ গ্ৰাম সেৱক হওক বা EDO ছাৰ, তেখেতসকলৰ লগত যোগাযোগ কৰিব পাৰিব। লগতে তেখেতৰ আজিটো জনিয়া এপিঅ'ৰ বাবে অৰ্গেনাইজ কৰা হৈছে, তেখেতসকলে এপিঅ'ৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেখেতসকলৰ লগতো যোগাযোগ কৰিব পাৰিব। এইখিনি আমি তেখেতসকলে আলোচনা কৰিম। বৰ্তমান আমাৰ ৰবি ছিজনৰ কাৰণে আলু, সৰিয়হ আৰু মাকৈ খেতি আছিলে, যিসকলৰ অন্তিম তাৰিখ আমাৰ 31 তাৰিখে ডিচেম্বৰত খতম হৈ গৈছে। কিন্তু বৰ্তমান 15 ফেব্ৰুৱাৰীলৈকে আমাৰ ইৰি ধান আৰু কুঁহিয়াৰ আছিলে, যিটোক আমাৰ বৰ্তমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্সটেণ্ড কৰি পেলাই মাৰ্চৰ 2 তাৰিখলৈকে কৰিছে। গতিকে ফাৰ্মাৰসকলৰ ওচৰত এটা ভাল সুবিধা আছে যে যিসকল ফাৰ্মাৰ ইতিমধ্যে ইঞ্চুৰেঞ্চ কৰা নাই তেখেতসকলে মানে এই যিটো অন্তিম তাৰিখৰ ভিতৰত ইনৰলমেণ্টটো কৰিব পাৰিব। হয়, মই পাইছোঁ আৰু খেতিয়কসকলেও পাইছে, যিসকলে এই ফচল বীমা প্ৰধানমন্ত্ৰী ফচল যোজনা কৰিছিল সেইসকলে পাইছে। সৰিয়হৰ খেতিৰ বাবে 12,000 কিবা টকা হৈছে। বহুতো আমাৰ গাঁৱৰ যিসকলে কৰিছিল কৃষকে ফচল বীমা যোজনাটো সেইসকলে পাইছে। বহুতো আমাৰ লাভ হৈছে, মানে কি অলপ অলপ সকাহ বহুত পাইছোঁ। বাকী মানে আমাৰ যিটো আমাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কৰিবলৈ কৈছিল, সেইকাৰণে আমাৰ গাঁৱৰ মানে কৃষকসকলে বহুত মানে উপকাৰ হৈছে। মানে ফচল বীমা যোজনাটো কৰি বহুত ভাল হৈছে আৰু আমি আশা কৰিছোঁ ভাল পদক্ষেপ লৈছে আমাৰ ৰাজ্য চৰকাৰে আৰু আমাৰ এই ভাৰত চৰকাৰে আৰু আমাৰ SBI জেনেৰেলক আমি ধন্যবাদ জনাইছোঁ এইটো মানে প্ৰকল্প লোৱাৰ কাৰণে, আঁচনি লোৱাৰ কাৰণে। মোৰ ঘৰ জনিয়া জিপি বাংলিপাৰা গাঁৱত। সৰিয়হৰ 7,500 কৰিছোঁ 2 বিঘা।